নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ নৱেম্বৰ শেষৰ ফালে হাজাৰ হাজাৰ পোষ্ট আহিব, হাজাৰ হাজাৰ পদৰ এপ্লাই হ'ব বা অসম পুলিচৰ এপ্লাই হ'ব হাজাৰ হাজাৰ। এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যোৱাকালি ফেচবুক লাইভত। পৰহি ৰিজাল্ট দিলে, কালি ফেচবুক লাইভ আহি গ'ল, কৈ দিলে যে আমি আগন্তুক আকৌ 5টা বৰ্ষত আমি নতুনকৈ কাম আৰম্ভ কৰিম 2 লাখ চাকৰি। আৰু সেই পূৰ্বে নৱেম্বৰ মাহৰ শেষৰ ফালে আমি অসম পুলিচত হাজাৰ হাজাৰ ভেকেঞ্চি মুকলি কৰি দিম। নৱেম্বৰ মাহতে এপ্লাই হ'ব। আমি এতিয়া বিচাৰিছোঁ এই বৰ্তমান যি আমাৰ নৱেম্বৰ মাহ আহি আছে, আমি এই নৱেম্বৰ মাহতহে আপুনি যিখিনি কথা কৈছে হাজাৰ হাজাৰ অসম পুলিচৰ পদৰ কথা, সেই হাজাৰ হাজাৰ পদখিনি আমি এই আমাৰ নৱেম্বৰ মাহতে এপ্লাই হোৱাটো বিচাৰিছোঁ। সোনকালে কামো সমাপ্ত হোৱাটো বিচাৰিছোঁ। নতুনকৈ যি পোষ্ট আহিবলৈ গৈ আছে নৱেম্বৰ মাহত হাজাৰ হাজাৰ পদৰ কথা কৈছে, সেইখিনি কথা আমি কৈছোঁ। কাৰণ এতিয়া যিখিনি পোষ্ট আহিবলৈ গৈছে আমাক এনেকুৱা এটা দেৰি ৰিক্ৰুটমেণ্ট নালাগে য'ত নেকি 2023ত উলিয়াই আজি 25 শেষ হ'লহি আৰু। গতিকে এনেকুৱা আমাৰ ইমান এটা দেৰি ৰিক্ৰুটমেণ্ট আমাক নালাগে। যিটো নৱেম্বৰ মাহৰ কথা কৈছে নৱেম্বৰতে দিয়ক। বহুত হাজাৰ হাজাৰ কথা কৈছে হাজাৰ হাজাৰেই দিয়ক। সোনকালে হওক, সোনকালে নিযুক্তি শেষো হৈ যাওক, সেইটোও বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় হয়তো বহুত বেছিকৈ সম্ভৱ খুব ভাবিলে, হয়তো ভাবিছে যদিও ভাল লাগিছে। কাৰণ আকৌ 5টা বৰ্ষত আৰম্ভ কৰিম বুলি কৈছে বা সেই 2 লাখ চাকৰি নতুনকৈ আকৌ দিব, আকৌ 5টা বৰ্ষ। তেওঁ হয়তো ভাবাটো ঠিকেই ভাবিছে, কিন্তু জোখতকৈ অলপমান বেছি ভবা নিচিনাও লাগিলে। কাৰণ সেই 5টা বৰ্ষত কোনখন কি চৰকাৰ আহে এতিয়ালৈকে একো হোৱাই নাই। তেওঁ আকৌ 5টা বৰ্ষ তেওঁ নিজৰ কথাই কৈ থ'লে যে আমি আকৌ 2 লাখ চাকৰি দিম। বাকী সেইটো কথা পাছত, সেইটো বহুত এটা লং প্ৰচেছ। সেইখিনি কথা এতিয়া একোৱেই নকওঁ। কাৰণ আমাৰ এতিয়া কি লাগে, নৱেম্বৰ মাহতে অসম পুলিচৰ হাজাৰ হাজাৰ পদৰ এপ্লাই হোৱাৰ কথা কৈছে। গতিকে আমি বিচাৰোঁ নৱেম্বৰ মাহতেই হওক, ৰিক্ৰুটমেণ্টটো খুব সোনকালে হৈ যায়, 1 মাহ 1.5 মাহৰ ভিতৰতে হৈ যাওক, সেইটোও বিচাৰিছোঁ। কিন্তু এতিয়া বহুতে মোক কৈ আছে নতুন ভেকেঞ্চিৰ ওপৰত ভিডিঅ' বনোৱা। মামাই কৈছে তুমি একো এটা কোৱা নাই, কেনেকুৱা ধৰণৰ কথা বহুখিনি কৈ আছে আৰু বিচাৰি আছে মোৰ ফালৰ পৰা নিউ ভেকেঞ্চি কিবা আপডেট দিয়া, কিবা দিয়া। মানে বহুতে কৈ আছে মোৰ পৰা জানিব বিচাৰিছে। গতিকে মই কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে হাজাৰ হাজাৰ আমি পদ মুকলি কৰি আছোঁ অসম পুলিচত, গতিকে ময়ো কৈছোঁ, তেওঁৰ কথাৰ সুৰতে কৈছোঁ যে হাজাৰ হাজাৰ পদ আহিবলৈ গৈ আছে আমাৰ নৱেম্বৰ মাহত। কিন্তু এনেকুৱা নালাগে এই হাজাৰ হাজাৰ ভিতৰত গৈ পেলাই যাতে এপাচি শাকত এটা জালুক, সেইখিনিও আমি নিবিচাৰোঁ। তেওঁ কৈছে হাজাৰ হাজাৰ, সঁচাকৈ হাজাৰ হাজাৰেই আহক। এতিয়া কিমান হাজাৰ আহে সেইটোহে লক্ষণীয়। আমি এই নৱেম্বৰ মাহতহে গম পাম কিমান হাজাৰ আহে। বহু হাজাৰেই আহক, সেইটোও বিচাৰিছোঁ। 6,000, 5,000, 5,000, 7,000 আকৌ এটা অসম পুলিচৰ ডাঙৰ ৰিক্ৰুটমেণ্ট হওক, সেইটোও বিচাৰোঁ। কাৰণ এতিয়া অসমত এই 40,000, 35,000 যি নিযুক্তি দিলে বা এপইণ্টমেণ্ট যিখিনি হ'ব, এইখিনি হৈয়ে যে অসমৰ নিবনুৱা সমস্যা নাইকিয়া হৈ গ'ল তেনেকুৱা নহয়। আহি আছে গৈ আছে, আহি আছে গৈ আছে। মানে গৈ থকাটো কম, আহি থকাটো বেছি। নিবনুৱা যথেষ্ট এতিয়া হৈ গৈ আছে। আৰু বাকী বিশেষ একো নকওঁ, খালি আমাৰ নৱেম্বৰ মাহতে অসম পুলিচৰ এপ্লাই হ'ব। আৰু পষ্টখিনি জানাই, ABB কনষ্টেবল থাকিব, SIও থাকিব বা এনেকুৱা কিবা থাকিব। কিন্তু UBSIটো কথা ক'ব নোৱাৰি, কিন্তু ABSIত পষ্ট আহিব কামাণ্ডো SI। বাকী ABUBটো পষ্ট আহি যাব। এতিয়া যি 200 পষ্ট ৰখাই দিছে, সেই পষ্টখিনি আকৌ নৱেম্বৰত আহিব লগা সেই 200 পষ্টত এড কৰে নে কি ক'ত নাজানো। খালি আমাৰ নৱেম্বৰ মাহত অসম পুলিচৰ পষ্ট আহিবলৈ গৈ আছে হাজাৰ হাজাৰ। এইটো এটা ভাল খবৰ। 10 পাছ কৰি এইখিনি পষ্টত এপ্লাই কৰিব পাৰি। যিখিনি একে কম নাজানে আৰু এইখিনি বিষয়ত, 18 বছৰ হ'লেই পাৰি, 10 পাছ কৰিয়ে পাৰি, পাৰ্চেণ্টেজৰ কোনো কথা নাই, অসম পুলিচত এপ্লাই কৰিব পাৰি। সেইটো কাৰণে ভাল খবৰ। ফিজিকেল জানা, ৰানিং, লং জাম্প, ৰিটেন থাকে, ভাইভা থাকে। এইটো এটা দীঘলীয়া প্ৰচেছ। সোনকালে বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। এইখিনি ৰিক্ৰুটমেণ্ট নিযুক্তি সুকলমে কৰিছে। আৰু আহিব লগা যি নিযুক্তি ৰিক্ৰুটমেণ্ট ভেকেঞ্চি যিয়ে ওলাওক নাহওক কিয়, সোনকালে হওক, স্বচ্ছতাৰে হওক, সেইটোৱে বিচাৰিছোঁ। কৰি আছে, কৰি থাকক, সেইটোও বিচাৰিছোঁ। কিন্তু এতিয়া কথা বহুতে কৈ থাকে যে অসম পুলিচৰ আমি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ, আমাক এখন ভাল বুক লাগে, যে দাদা বুকৰ নাম কয়। এইবাৰ বহুতে এনেকুৱা এখন বুক আছে, সেই বুকখন পঢ়িয়ে বহুতে কিন্তু চিলেকশ্যন পাইছে। আছামীয়াৰ বুক, মই তোমালোকক লিংক দিছোঁ, নহ'লে অসম পুলিচৰ কেইবাখনৰ বুকৰ লিংক দিছোঁ, তোমালোকে অৰ্ডাৰ কৰা, ক্লিক কৰি ডেছক্ৰিপশ্যনতো পাই যাবা, তোমালোকে স্ক্ৰীণতো পাই যাবা। অসম পুলিচৰ বুক কেইবাখনো আছে, নিজৰ মনৰ পচন্দ অনুসৰি অৰ্ডাৰ কৰা। আছামীৰে কৰিলেও কৰা। বাকী ইয়াত কেইবাখনো বুক দিছোঁ, অসম পুলিচৰ বেষ্ট বুক, তোমালোকে অৰ্ডাৰ কৰা, ভাল প্ৰিপেৰেশ্যন কৰিব পাৰিবা এই বুককেইখন লৈ। কাৰণ এই বুককেইখনৰ পৰা বহুতো কমন পেলাইছে এইবাৰ। আৰু এটা নতুন কথা, কাৰণ আমি এতিয়া যিহেতু ৰিষ্টাৰ্ট কৰিব লাগিব, কাৰোবাৰ নাম আহিছিল নাহিছিল এতিয়া বাদ দিলোঁ, মুঠতে আহাখিনিতো আহিলেই। কিন্তু যিসকলে মানে অসম পুলিচৰ এইবাৰ নাম নাহিলে, তেওঁলোকে আমি এতিয়া ৰিষ্টাৰ্ট কৰাৰ প্ৰয়োজন। আৰু যাৰ নাম নাহিল আৰু বয়স একেবাৰে শেষ হৈ গ'ল, কিবা হৈ গ'ল, আৰম্ভ হৈছে,
মুঠতে আমি এতিয়া ৰিষ্টাৰ্ট কৰিব লাগে আমাৰ সেই অসম পুলিচৰ আকৌ যি নৱেম্বৰ মাহত পোষ্ট অহাৰ কথা কৈছে সেই ৰিষ্টাৰ্ট কৰিবৰ কাৰণে আমি এটা ৰিষ্টাডি নামৰ এটা এপো উলিয়াইছোঁ গতিকে সেই এপটোৰ বিষয়েও ক'ম তোমালোকে ভালদৰে চাবা কাৰণ ৰিষ্টাডি এপটোত এইবাৰ বহুতে জব পাইছে আৰু মানে তাত বহুখিনি কুৱেশ্যন আছে MCQ আছে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আছে বহুখিনি আছে খালি প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰা ৰিষ্টাডি এপটো আৰু পৰাপক্ষত তোমালোকে যিকেইখন মই বুকৰ নাম কৈছোঁ আছামীয়াৰ বুক হওক বা কিবা হওক যি ডেছক্ৰিপশ্যনত মই দিছোঁ অসমীয়া বুকেই হয় সকলোখিনি পাবা তোমালোকে ক্লিক কৰি অৰ্ডাৰ কৰা আৰু এতিয়া যিটো আমি এতিয়া ৰিষ্টাৰ্ট যিহেতু কৰিব লাগে নতুনকৈ যিহেতু অসম পুলিচৰ ভেকেঞ্চি বা পোষ্ট আহি আছে সেইখিনিৰ কাৰণে আমি এটা ৰিষ্টাডি এটা এপ ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা গতিকে আহক এতিয়া আমি এপটো ডাউনলোড কৰি কেনেকৈ কি প্ৰচেছ কৰি এই এপটোত আমি কোৰ্চটো ল'ব লাগে কোনখিনি ক'ত কুৱেশ্যন বা লাখ প্লাছ MCQ কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ যিহেতু সকলোখিনি পাম গতিকে আহক এতিয়া আমি প্লে ষ্ট'ৰত যাওঁ ৰিষ্টাডি নামৰ এপটোত ডাউনলোড কৰি আমি লগ ইন কৰি গোটেই কোৰ্চটো লৈ তোমালোকে ৰিষ্টাডি নামৰ এপটো ডাউনলোড কৰা প্লে ষ্ট'ৰত গৈ পেলাই এপটো ডাউনলোড কৰি লোৱা তোমালোকে অসম পুলিচ বা যিকোনো ৰিক্ৰুটমেণ্টৰ কাৰণে বেষ্ট এপ হয় আৰু ভিডিঅ'টো শেষলৈকে চাবা আৰু এপটো ডাউনলোড কৰাৰ পিছতে তোমালোকে লগ ইন কৰি ল'বা নিজৰ ফোন নম্বৰ ID পাছপোৰ্ট বহাই ধুনীয়াকৈ লগ ইন কৰি ল'বা লগ ইন কৰি লোৱাৰ পিছত এনেকুৱা এটা পেজ খোল খাব যে তোমালোকে দেখিছা আৰু বহুত ভাল এপ হয় আৰু ইয়াত যে দেখিছা মই এনেকৈ যে অহা যোৱা কৰি আছোঁ এইটো গুৱাহাটী হাইকোৰ্ট তাৰপিছত আছাম পুলিচ SI কনষ্টেবল এইটো যে তোমালোকে দেখিছা যে আছাম পুলিচ SI কনষ্টেবল 2026 যিটো ইয়াত তোমালোকে দেখিছা এইটো ইয়াত তোমালোকে ক্লিক কৰি দিবা এইটো ইয়াত তোমালোকে ধুনীয়াকৈ ক্লিক কৰিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ সন্মুখতে আহি গৈছে দেখিছা ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি সকলোবিলাক আহিছে আৰু ইয়াত শেষৰ ফালে যে তোমালোকে দেখিছা নীলাকৈ হোম আছে হোমৰ ছাইডতে আছে মক টেষ্টসমূহ তোমালোকে পাবা দিব পাৰিবা আৰু ইয়াত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ আছে অসম পুলিচৰ বা আদি কৰি গোটেইখিনি কুৱেশ্যন পেপাৰ আছে ইয়াত দেখিছা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ পাবা ক্লিক কৰিলে পাই যাবা আৰু মক টেষ্ট বুলি যে আছে ইয়াত তোমালোকে আছাম পুলিচত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে ইয়াত তোমালোকে আহি যাব ছাব ইনস্পেক্টৰ ABOB তোমালোকৰ আহি যাব মক টেষ্ট আহি যাব বা কনষ্টেবলৰ ABOB আহি যাব তোমালোকৰ মক টেষ্টসমূহ খুব ধুনীয়াকৈ আহি যাব এতিয়া তোমালোকে যিহেতু এই এপটো ডাউনলোড কৰিব লাগিব ৰিষ্টাডি নামৰ এপটো ডাউনলোড কৰিলেই নহ'ব তোমালোকে এটা কোৰ্চ ল'ব লাগিব আৰু কোৰ্চটো সামান্য হয় কাৰণ তোমালোকৰ যিহেতু চাকৰি হ'ব গতিকে কোৰ্চটো তোমালোকৰ কাৰণে ইমান ডাঙৰ নহ'ব ইয়াত যিহেতু মই কৈছোঁ যে অহা যোৱা ইয়াত এনেকৈ যে কৰি আছে তোমালোকে জাষ্ট ক্লিক কৰিবা ক্লিক কৰি লোৱাৰ পিছতে ইয়াত তোমালোকৰ সন্মুখত যিহেতু কোৰ্চটো তোমালোকৰ বা কোৰ্চ কেটেগৰী এনেকৈ যিহেতু আহি যাব সকলোবিলাক ইয়াত তোমালোকে যিকোনো এটাত ক্লিক কৰিবা বা মই তোমাৰ ষ্টেটিক GK 5 নম্বৰ ইয়াত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে ইয়াত বিভিন্ন ধৰণে ইয়াত আছে দেখিছা ইয়াতো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকৰ সন্মুখত ইয়াত দেখিছা লক আনলক তেনেকৈ দেখা তোমালোকে বাই কৰিব লাগিব 199 বাই কৰাৰ পিছতো 199ৰ কোৰ্চটো তোমালোকৰ খোল খাই যাব গতিকে বহুতেই ভাল বেষ্ট এপ হয় এইটো হৈছে তোমালোকৰ ৰিষ্টাডি বেষ্ট এপ গতিকে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ MCQ গোটেইখিনি পাবা মুঠতে আহিব লগা ৰিক্ৰুটমেণ্ট বা এক্সামবোৰৰ কাৰণে বহুত বেছি ভাল হ'ব কাৰণ নৱেম্বৰত যিহেতু পোষ্ট আহিবলৈ গৈছে ছাব ইনস্পেক্টৰ হ'লে এইবিলাক পাই যাবা খুব ধুনীয়া হয় ৰিষ্টাডি এপটো আৰু বহুত ভাল এপ হয় গতিকে তোমালোকে ৰিষ্টাডি নামৰ এপটো ডাউনলোড কৰা 199ৰ যিটো কোৰ্চ আছে কোৰ্চটো খুব ধুনীয়াকৈ সোনকালে তোমালোকে ক্লিক কৰি অৰ্ডাৰ কৰা মই যেনেকৈ কৈছোঁ তোমালোকে লাগিলে ভিডিঅ'টো আকৌ বা পোষ্ট কৰিবা ভিডিঅ'টো লাগিলে আকৌ চোৱা কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ লগ ইন কৰিব লাগে কেনেকৈ কোৰ্চটো কৰিব লাগে সেইখিনি আকৌ চোৱা জাষ্ট তোমালোকে আছাম পুলিচ SI কনষ্টেবল 2026ত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে যিকোনো এটা ৱৰ্ল্ড হিষ্টৰীতে বা মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছতে এটা আহি গ'ল যিকোনো এটা মই ফাৰ্ষ্ট পেজত ক্লিক কৰাৰ পিছতে যে বাই নাও বা কেঞ্চেল আহি গৈছে বাই নাও কৰিলে 199 তুমি পে' কৰা লগালগ তোমালোকৰ সন্মুখত MCQ পাই যাবা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন সকলোবিলাকে পাই যাবা SSC ADR য'ত যেনেকুৱা হয় সেইখিনি বা পিছত কিন্তু আমাৰ কনষ্টেবল খিনিৰ কাৰণে বা SI খিনিৰ কাৰণে বেষ্ট এপ হয় এইটোৱে ৰিষ্টাডি গতিকে তোমালোকে ৰিষ্টাডি নামৰ এপটো ডাউনলোড কৰা খুব ধুনীয়াকৈ তোমালোকে এনজয় কৰা নতুনকৈ পোষ্ট আহি আছে আমাৰ নৱেম্বৰ মাহত গতিকে এপটো আজিয়ে ডাউনলোড কৰা ৰিষ্টাডি